ঢুকুৱা আজি 8 দিন হৈছিলে। মই কৃতকৰ্মৰ নিমন্ত্ৰণী দিবলৈ গৈছিলোঁ ঘৰত ইয়াত তলা লগাই। তাৰপিছত গৈ ঘৰৰ পুৰণা ঘৰ পাইছোঁগৈ। তাত গৈ এই ওচৰৰ দুগৰাকী মানুহে ফোন কৰি ক'লে যে তোমাৰ ঘৰত কোনোবা ৱালেদি পাৰ হৈ মানুহ সোমাইছে। তেনেকুৱাতে ফোন কৰিলত মই তাৰপৰা গুচি আহিলোঁ। আহি পেলাই ইয়াত দেখিলোঁ এই হাঁহ খেতি নিছে বুলি কৈছিলে। প্লাছ পিছফালে দৰ্জাখনত সেয়া চাবোন লগাই মানে বেকা কৰি থ'লে। তাৰপৰা গৈ দেখিলোঁ যে সেইখিনি আমাৰ সূৰ্য কাকতিদাৰ দোকানৰ ওচৰতে মানুহ দুজনক ধৰি পেলাই থৈ দিছে। হাঁহ খেতি গৈছিল বুলি কৈছিলে। তাৰপৰা আহি গাঁৱৰ ওচৰ চুবুৰীয়া মানুহখিনিয়ে দেখাৰ সাক্ষাতে মানে সিহঁতক ধৰি আৰু এয়া ইনফৰ্মাৰ হ'ল, পুলিচলৈ কৰা হ'ল। পুলিচ আহিল, সেয়া ধৰি কৰি লৈ থৈ গৈছে। বাকী বিশেষটো ময়ো ইমান নাজানিছিলোঁ। মই কৰ্মৰ কাৰণে ওলাই গৈছিলোঁ। চাৰিঘৰ মানুহ ঘৰত সেয়া আগতে ডকাই থৈ গৈছে। মানুহ নথকাৰ সুযোগতে এতিয়াও মোৰো সেই তেনেকুৱাই লগ কৰি থোৱা আছিল। তেনেকুৱা হৈছে। গতিকে ইয়াৰ এটা সম্পূৰ্ণ ইনকুৱাৰী হৈ কোনে ইনফৰ্ম কৰে মানুহ থকা নথকা বুলি, ক'ৰ পৰা আহিছে তেখেতসকলে, কিয় এইবিলাক কৰিছে, সেইটো সম্পূৰ্ণ ডিটেইলটো হ'ব লাগে আৰু উচিত শাস্তি পাব লাগে। পিছতে মানুহ এটা দেখিলোঁ আপোনাৰ সেই এটা ৱাল পাৰ হৈ আহি সিটো ৰৈ আছে। তাৰপৰা সিটো আকৌ ৱাল পাৰ হৈছে। পাৰ দেখি মই মোৰ ল'ৰাটোৱে এবাৰ গুচি আহিলোঁ চাবলৈ। ক'ত আছে চুবিধা চিনি নাপাওঁ নহয়। পাৰ দেখি তাৰপৰা মই আকৌ এইপিনে চালোঁ গেটখন তলাম। আকৌ লালৰ ঘৰেদি সোমাই লালৰ ঘৰলৈ ক'লোঁ বোলো মই মানুহ এটা সোমাই মই চাওঁ দেই বোলে চোৱাচোন। তাৰ পাছফালে গৈছোঁগৈ ফেঞ্চিংখন কিনাই দি দেখিছোঁ হাঁহ খেদি আছে। কেইজন আছিলে? 2জন হাঁহ খেদি আছে। তাৰপৰা আমি কোন ক'লোঁ এতিয়া মাইল লৈ লওঁ এই পিন্ধি একদম এনেকৈ হাবি হাবি আহি ইয়াত পালে। আমি দৌৰিব পৰা নাই, ফেঞ্চিং পাব পৰা নাই। তাৰপৰা খেদি লৈ মানুহে ধৰিব নোৱাৰিলে, চিনি নাপালোঁ। পুলিচ আহিলে পুলিচ এতিয়া আহিছে। এতিয়া আহি পেলাই ইয়াত কৰিছে আৰু